গাইজ কি খবৰ? আজি লৈ আহিছোঁ চাদৰৰ দহি গুঠা একেবাৰে সহজ পদ্ধতিত চাদৰত কেনেকৈ আমি দহি গুঠিব পাৰোঁ মানে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি। আৰু বহুত দিন সঁচাকৈয়ে বিহুৰ আগৰ পৰা মই ভিডিঅ' দিব পৰাই নাই, মানে টাইম মিলাব নোৱাৰা হৈ গৈছোঁগৈ আৰু। তো আজি লৈ আহিছোঁ চাদৰৰ একেবাৰে সহজ পদ্ধতিত আমি ঘৰতে নিজৰ কাপোৰ অন্তত নিজে কেনেকৈ দহি গুঠিব পাৰোঁ, একেবাৰে সহজ। তো সেই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো চাদৰত দহি গুঠাৰ ফাৰ্ষ্টতে লাগিব আমাক এটি বেজী, তাৰে পিছত লাগিব গুলি সূতা কাপোৰৰ ৰং অনুযায়ী, আৰু লাগিব আপুনি কি ধৰণৰ মানে কি সূতাৰে আপুনি দহি গুঠিব। আৰু কিছুমানে পাট সূতাৰেও গুঠে, কিছুমানে চিফন সূতাৰেও গুঠিব পাৰে, আৰু মই লৈছোঁ চিফন সূতাই লৈ লৈছোঁ। আৰু চাদৰখনত যিহেতুকে প্ৰায় 5টামান কালাৰৰ ফুলেই আছে, তো গোটেইকেইটা কালাৰে দিয়ে মই গুঠিবলৈ চেষ্টা কৰিছোঁ। আৰু গোটেইকেইটা কালাৰ মানে টপ যদি মই বেছি কৈ দিওঁ নধৰে, মানে 5টামান আছেতো, তো সেইকাৰণে মই কি কৰিছোঁ তিনিটা তো মানে এনেকৈ টপ গুঠিছোঁ। 3টা হালধীয়া, 3টা সেউজীয়া, 3টা ক'লা, 3টা গোলপীয়া তেনেকৈ দি দিছোঁ। একেবাৰে সহজ হয় পদ্ধতিটো, মানে চাদৰত যি সূতা থাকে আৰু সূতাখিনি মেৰিয়াই তেনেকৈ দহি গুঠিলে মানে আঙুলি চাঙুলি বিষাই যায়। তো এনেকৈ বেজীৰ সহায়ত গুঠিলে একদম অলপো কষ্ট নহয়। ফাৰ্ষ্টতে আপুনি চাদৰখন মানে চাদৰৰ মূৰণিটো মাৰি ল'ব লাগে। তো মাৰি লৈ উঠি মই দেখুওৱা ধৰণে দেখিছেনে, এনেকৈ গুঠিব লাগে। তো বেজীটো এইফালে লৈ লৈছোঁ, বেজীটো লৈ এইখিনি এতিয়া মই কি কৰিম ওলোটাই লৈ লৈছোঁ, লৈ মাজতে গাঁঠিও দিছোঁ দেখিছেনে। গাঁঠিটো দি বেজীটো এনেকৈ এইফালে এনি তলেদি মই দি দিছোঁ, দি তাত গুঠিব লাগিব যাতে দুয়োটা ফাল একেলগে লগ হৈ থাকে আৰু টপটো দেখিবলৈ ধুনীয়া হয়। এয়া দেখিছেনে, গাঁঠি দি দিলোঁ মই। গাঁঠিটো আপোনালোকে অনুমান কৰিব, একেবাৰে গড়ত গাঁঠিলেও সলকি যোৱাৰ চান্স থাকে, আৰু একেবাৰে গড়ৰ পৰা মানে গাঁঠিটোৰ পৰা দূৰত সেই গাঁঠিটো দিলেও মানে কি হয় টপটো দেখিবলৈ ধুনীয়া নহয়, ফুলি নাথাকে। তো এই গাঁঠিটো দিয়াটো আপুনি মন কৰিব, একেবাৰে মিডিলত দিব, তেতিয়া মানে ধুনীয়া হৈ থাকে আৰু ফুলি থাকে টপটো। তো এতিয়া মই কি কৈছোঁ সেই গাঁঠিটো যাতে খুলি নাযায়, বেজীটো এনেকৈ সেই গাঁঠিটোৰ মাজেৰে সূতাডাল টানি আনিছোঁ। তেতিয়া কেতিয়াও কাপোৰ চিৰি যাব আপোনাৰ, কিন্তু তথাপিও এই গাঁঠি নুখুলে দেখিছেনে। তো এনেকৈ দিব, আৰু এতিয়া মই সমানকৈ কাটি দিম। এয়া কাটি দিলোঁ, হৈয়ে গ'ল। আৰু এনেকৈয়ে গুঠিছোঁ, প্ৰায় গুঠা হৈ গৈছেগৈ। তথাপিও আপোনালোকৰ কাৰোবাৰ মানে এটি ভাল সহায় হওক বুলিয়ে ভিডিঅ'টো মই আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। যিসকলে দহি গুঠিব নাজানে তেওঁলোককে কৈছোঁ, যিসকলে জানে তেওঁলোককতো ক'ব লগাতো নায়েই, জানেই ধুনীয়াকৈ। তো নিজে আপোনালোকে নিজৰখিনি অন্তত নিজে কৰিবলৈ চেষ্টা কৰিব। এবাৰত নহয়, দুবাৰত নহয়, 3বাৰতো ভাল হ'ব। এখন নিজৰে পিন্ধা নিজে অলপ তেনেকুৱা কাপোৰত এবাৰ গুঠি যাব, যদি ভাল নহয় নেক্সট টাইম আকৌ গুঠিব। তো চেষ্টাৰ অসাধ্য যিহেতুকে একো নাই, আমিওতো শিকি অহা নাছিলোঁ এইবোৰ। তো লাহে লাহে চেষ্টা কৰোঁতে এতিয়া বাৰু নিজৰখিনি অন্তত নিজে কৰিব পৰা হৈছোঁ। আৰু এই দেখিছেনে, এনেকৈ সূতাখিনি লৈ গুঠি দিব। ফাৰ্ষ্টতে ইয়াতে মই গাঁঠি মাৰি দিম। এয়া সূতাখিনিৰ কিমানমান মানে দীঘলকৈ আপুনি টপটো ৰাখিব, সিমান দীঘলকৈ ৰাখি এনেকৈ সূতাৰ মাজতে গাঁঠি দি ল'ব। মই 2টা বা 3টা তেনেকৈ গাঁঠি দি লৈছোঁ। এয়া দেখিছেনে, মই কিমানমান দীঘলকৈ ৰাখিম সেইটো আপুনি নিজৰ মানে অনুমানত ৰাখিব। এয়া 3টা গাঁঠি দি লৈছোঁ মই। আপুনি কিমান দীঘলকৈ টপ ৰাখিব আৰু সেইখিনি অনুযায়ী এফালে ৰাখি বাকীখিনি ওলোটাই দিব। এয়া এনেকৈ ওলোটাই দিব। তো দুয়োটা ছাইড লগ লাগি যাব। দুয়োটা ছাইড লগ লাগি যোৱাৰ পিছত আপুনি আকৌ গাঁঠিব লাগিব লগ লগাই পেলাই। গাঁঠি নিদিলে সেইটো খুলি যাব, ফালি থাকিব মানে বস্তুটো, তেতিয়া দেখিবলৈ ভাল নহ'ব। তো এনেকৈ ধুনীয়াকৈ গাঁঠি দিব। 2টা 3টা গাঁঠি দিলে হৈয়ে যায়, আৰু নুফুলে। আৰু
সূতাটো মানে বহুত সেই কৰা গৈছে নহয়, মানে য'ত লাগি যায় মাজে মাজে। আৰু এই গাঁঠি দিয়াৰ পিছত এনেকৈ তলফালে যেতিয়া সূতাটো আকৌ ভৰাই আনিব, সি আৰু কেতিয়াও নুখুলে আৰু সেই গাঁঠি কেতিয়াও নুখুলে। কাপোৰ চিৰি গ'লেও গাঁঠিটো নুখুলে তাৰমানে। যেতিয়া আপুনি সেই গাঁঠিটোৰ মাজেৰে সূতাডাল বেজীটো ভৰাই মানে সূতাডাল যেতিয়া টানি আনিব, সেইটো গাঁঠি কেতিয়াও নুখুলে। আৰু এনেকৈ সমানত কাটি দিব, হৈয়ে গ'ল। তো এয়াই দেখুৱালোঁ আপোনালোক একেবাৰে সহজ পদ্ধতিত চাদৰৰ দহি গোঁঠা। কেনেকুৱা পালে জনাব। আৰু যিসকলে ভাবিছে নোৱাৰোঁ বুলি চেষ্টা কৰি চাব এবাৰ। মই বিচনাতে চাদৰখন পাৰি লৈছোঁ আৰু ওপৰত এটা ওজন হিচাপে গাৰু দি লৈছোঁ, দেখিছেনে? এয়া গোটেইকেইটা কালাৰতে মই এনেকৈ গুঠিছোঁ, ক'লা